প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে, মই ধুনীয়াকৈ প্লেটখনত সজাই দিছোঁ আৰু এয়া হৈছে টমাটৰ ট্ৰাইংগল। আমি বজাৰৰ পৰা চিপছ কিনি নাখালেও হ'ব, এনেদৰে যদি আমি ঘৰতে চিপছ বনাই খাওঁ, মানে টমাটৰ ট্ৰাইংগলটো। একেবাৰে কম বস্তু, চুজি আৰু দুটা বিলাহীৰে সৈতে আৰু পাকঘৰত থকা বস্তুৰে সৈতে মই এই টমাটৰ ট্ৰাইংগল চিপছটো বনালোঁ। খাবলৈ ইমানেই সোৱাদ লগা হয়, বনাই খালেহে আপোনালোকে গম পাব আৰু ল'ৰা ছোৱালীয়ে খুব ভাল পাব। আমি বজাৰৰ বস্তু নিদি ঘৰতে যদি এনেদৰে বনাই খুৱাওঁ, তেওঁলোকে বহুত ভাল পাব। চাহৰ লগতো খাবলৈ ভাল আৰু টিফিনতো দিবলৈ ভাল হ'ব আৰু ক'ৰবাত ফুৰিবলৈ গ'লে আপোনালোকে এনেধৰণৰে বনাই লৈ যাব পাৰিব। আৰু এতিয়া আহকচোন মইনো কেনেদৰে এই ৰেচিপিটো বনালোঁ আপোনালোকক দেখুৱাওঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এয়া এবাটি চুজি লৈছোঁ। 150 গ্ৰামমান চুজি হ'ব। আপোনালোকে যদি বেছি বনাই বেছি বা কম বনাই কম, সেই হিচাপত লৈ ল'ব পাৰিব। আৰু আমাক বিলাহী লাগিব দুটা। এয়া দুটা বিলাহী লৈছোঁ, মিডিয়াম চাইজৰ। এনেকুৱা ৰসাল বিলাহী ল'ব লাগিব। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত একদম মিহিকৈ পিচি ল'ম। বিলাহী দুটা মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু বিলাহীৰ গুটিবোৰ মই দিয়া নাই, সেইবোৰ পেলাই দিছোঁ। আৰু এতিয়া এইখিনি এটা মিক্সি জাৰত লৈ ল'ম মই, যিহেতু আমি পিচিব লাগিব। আপোনালোকে বিলাহী 3টাও দিব পাৰে, বেছি টেঙা বিলাহী দিব নালাগে। আৰু ইয়াতে মই অকণমান এয়া জনি হয়, আধা চামুচতকৈ কম দি দিছোঁ। সোৱাদটো তেতিয়া খুব ভাল লাগিব। আৰু অকণমান এয়া জিৰাও ঠিক সেইদৰে আধা চামুচতকৈ কম এয়া মই দি দিছোঁ। আৰু এতিয়া পানী মিলাব নালাগে, পানী নিমিলোৱাকৈ আমি এইখিনি ধুনীয়াকৈ পিচি ল'ম। চুজিখিনি মই ধুনীয়াকৈ মিক্সি জাৰত পিচি ল'লোঁ। এয়া দেখিছেনে, একদম মিহি হৈ আছে। মানে পিঠাগুড়ি লেখীয়া অকণমান আৰু গোটা গুটি থাকে, একেবাৰে মিহি নহ'লেও বাৰু একো নাই। আৰু এতিয়া এটা মই ডাঙৰ পাত্ৰ লৈছোঁ, বাতি এটা লৈ লৈছোঁ আৰু চুজিখিনি মই ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই দিম অকণমান এয়া হালধি মিলাই দিছোঁ আৰু অকণমান এয়া কাশ্মীৰী লাল মিৰ্চ। এইটো বেছি জ্বলা নহয় বাৰু। আপোনালোকে যদি বেছি জ্বলা খোৱাকৈ বনাওঁ বুলি ভাবে, তেতিয়া জলকীয়াৰ গুড়ি আপোনালোকে মিলাই দিব। আৰু এতিয়া ইয়াতে নিমখ দিব লাগিব। আৰু নিমখ মই এয়া ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নৰ্মেল নিমখটো ব্যৱহাৰ কৰিব পাৰে। ক'লা নিমখ দিলে অকণমান ভাল হ'ব বুলি ভাবি মই ক'লা নিমখ দিলোঁ। আৰু এতিয়া এই গোটেই বস্তুখিনি মই এবাৰ প্ৰথমতে মিলাই ল'ম। ধুনীয়াকৈ মই মিলাই দিলোঁ। আৰু এতিয়া ইয়াতে অকণমান ৰিফাইন তেল দিম। ৰিফাইন তেল বেছি নহয়, মাত্ৰ এচামুচ। এয়া দেখিছেনে, একদম কম তেল, বহুত বেছি নহয় কিন্তু দেই। আৰু এইখিনিও মই এতিয়া ভালকৈ হাতেৰে মিলাই দিওঁ। গোটেইখিনি বস্তু মই খুব ভালদৰে মোহাৰি মিলাই দিলোঁ। আৰু আপোনালোকে মন কৰিছেনে, ক'তো বগা চুজি নাই, একেবাৰে হালধীয়া হৈ পৰিছে। এনেদৰে প্ৰথমতে আমি খুব ভালদৰে মিলাই ল'ব লাগিব, কাৰণ ইয়াত আমি কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং ছ'ডা ব্যৱহাৰ নকৰোঁ। সেইকাৰণে আমি বস্তুবোৰ খুব ভালদৰে মিলাই মঠি ল'ব লাগিব। আৰু মই এটা লাডু বনাই দেখাইছোঁ। ইয়াত দেখিছেনে, এনেধৰণৰে লাডু এটা হৈছে। আমাৰ তেল ঠিকেই হৈছে, মাত্ৰ এচামুচ দিছোঁ। এতিয়া ইয়াত আমি মিলাব লাগিব বিলাহী। আমি যে বিলাহীখিনি পিচি থৈছিলোঁ, এই বিলাহীখিনি এতিয়া মই অলপ অলপকৈ মিলাই যাম। গোটেইখিনি একেলগতে মিলাব নালাগে, পনীয়াও হ'ব পাৰে। সেইকাৰণে অলপ অলপকৈ আমি মিলাই যাম। আৰু অকণমান লাগিব। বিলাহীৰ পেষ্ট গোটেইখিনি মই মিলাই দিলোঁ। দুটা বিলাহীৰ পেষ্ট এবাটি চুজিত ধুনীয়াকৈ হৈ পৰিছে। আৰু এয়া দেখিছেনে, মই খুব ভালদৰে একদম হাতেৰে বহুত দেৰি 2 মিনিটমান মঠি লৈছোঁ। তেতিয়াহে আমাৰ চিপছ টুকুৰা ফুলিব আৰু খাবলৈ খুব ভাল লাগিব, নহ'লে ভাল নহ'ব। সেইকাৰণে খুব ভালদৰে আমি মঠি ল'ব লাগিব। আৰু মোৰ মঠা হৈ গৈছে। আৰু এই আপোনালোকে দেখিছেনে, অকণমান কোমল হৈছে। অকণমান কোমলকৈ থৈছোঁ মই, কাৰণ চুজি হয়, ফুলি যাব। সেইকাৰণে অকণমান কোমলকৈ থৈছোঁ। আৰু এটা কথা, আপোনালোকৰ যদি বিলাহীৰ পেষ্ট কম হয়, তেতিয়াহ'লে অকণমান পানী দি মাৰি ল'ব।
মই প্লেট এখনৰে 5 মিনিট বা 10 মিনিট ঢাকি থৈ দিম, তেতিয়া ধুনীয়াকৈ চুজিখিনি ফুলি যাব। টমাটৰ ট্ৰাইংগলত মিলাবৰ কাৰণে এটা মেজিক মছলা বনাই ল'ম। আৰু মেজিক মছলাটো মই ঘৰতে বনাম। এয়া মই লৈছোঁ এচামুচ পদিনাৰ পাতৰ শুকান মানে গুড়ি, আৰু এইখিনি মই ঘৰতে বনাই থওঁ। এয়া দেখিছেনে, মই এনেধৰণৰে বটলত বনাই থৈ দিওঁ পদিনা শুকুৱাই পেলানি। আৰু আপোনালোকে যদি জানিব বিচাৰে কেনেকৈ মই বনাইছোঁ, আপোনালোকে মোক কমেণ্টছ কৰিব, মই তাৰ ৰেচিপিটো দি দিম। লগতে ইয়াত একদম অকণমান নিমখ দিছোঁ, কাৰণ আমি নিমখ প্ৰথমতে দিছোঁৱেই, সেইকাৰণে আমি বেছি নিমখ নিদিওঁ। আৰু এতিয়া ইয়াতে অকণমান, যিসকলে বেছি জ্বলা খায় তেওঁলোকে জলকীয়া গুড়ি মিলাই দিব পাৰে, আৰু যিসকলে কম জ্বলা খায় অকণমান মোৰ দৰে মিলাই ল'ব পাৰে। জালুকৰ গুড়িও মিলাব পাৰে আপোনালোকে। আৰু আপোনালোকৰ ওচৰত যদি এনেকুৱা পদিনাৰ গুড়ি নাথাকে বাৰু সাধাৰণতে, নহয় জানো, কিছুমানেহে বনাই থয়। আৰু আপোনালোকে এটা কাম কৰিব, মেগী মছলাৰ পেকেট পাই নহয়, সেইটোও মিলাই দিব পাৰে। নতুবা নুডেল মছলা পেকেট, মেগী মছলা পেকেট, নতুবা জিৰা ধনিয়া খুন্দি অকণমান ভাজি লৈ গুড়ি কৰি তেনেধৰণেও আপোনালোকে এটা মেজিক মছলা বনাই ল'ব পাৰে। এয়া দেখিছেনে, একদম ইমান ধুনীয়া গোন্ধ ওলাইছে ইয়াৰ পৰা, কি ক'ম মই আপোনালোকৰ আগত। এয়া চব ধুনীয়া আমাৰ মছলা গুড়ি তৈয়াৰ হৈ গ'ল। এতিয়া আমি বনাবহে লাগে। 10 মিনিট সময় হৈ গ'ল আৰু আমি প্লেটখন উঠাই চাইছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ চুজি ফুলি আছে। আৰু এতিয়া মই এইখিনি ইয়াতে লৈ লৈছোঁ, তেতিয়া বেলিবলৈ ভাল হ'ব। আৰু কোমল হৈ আছিলে, এতিয়া অকণমান টান হৈ গ'ল, দেখিছেনে বাৰু। সেইকাৰণে প্ৰথমতে অকণমান কোমলকৈ থ'ব লাগে, কাৰণ চুজি ফুলি যায়। এতিয়া মই এবাৰ অকণমান আৰু মঠি লৈছোঁ। প্ৰথমতে ভালকৈ মঠি লৈছিলোঁৱেই, তথাপিতো এবাৰ এয়া মঠি ল'লোঁ। আৰু এতিয়া আমি এইখিনি ভাগ ভাগ কৰি ল'ম। প্ৰথমতে সৰু সৰুকৈ মই ভাগ কৰি লৈছোঁ। আৰু বাকীখিনি থৈ দিছোঁ। এটা লাৰু লৈছোঁ বনাবৰ কাৰণে। ধুনীয়াকৈ আমি আটাৰ ৰুটি বনাবলৈ যেনেদৰে আমি বেলোঁ, ঠিক সেইদৰে আমি বেলি ল'ব লাগিব। আৰু শুকান আটা বা কিবা নিদিয়াকৈ প্ৰথমতে বেলি চাওঁ। আৰু ধুনীয়াকৈ বেল খাব, কাৰণ এয়া চুজিৰ হয়, চুজিৰ বেলিবলৈ ইমান দিগদাৰী নহয়। এয়া দেখিছেনে, লাহে লাহে ধুনীয়াকৈ আমি বেলি যাম। মোৰ ৰুটিখন বেলি হৈ গ'ল, মই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, বেছি ডাঠ বা পাতল কৰিব নালাগে। আমি ৰুটিৰ কাৰণে যেনেধৰণৰে বেলোঁ তেনেধৰণৰে আমি এয়া বেলি ল'লোঁ। এতিয়া আমি ইয়াৰ কিনাৰকেইটা কাটি ল'ম। কাটিবৰ কাৰণে এনেকুৱা এখন চাকু ব্যৱহাৰ কৰিব পাৰে। মই ব্যৱহাৰ কৰিম আজি এখন কাটাৰখন এইকাৰণে ব্যৱহাৰ কৰিছোঁ, ইয়াত ঘাট আছে, তেতিয়া দেখিবলৈ ধুনীয়া লাগে, বাকী একো কথা নাই। সেইকাৰণে মই এই কাটাৰখন ব্যৱহাৰ কৰিছোঁ। এয়া, আৰু এইখিনি আমি পেলাই নিদিওঁ, এইখিনিও ব্যৱহাৰ কৰিম পিছত, লাডুৰ লগত মিলাই দিম। আৰু এইফালেও মই এয়া সমানকৈ কাটি লৈছোঁ। এয়া আমাৰ এটা স্কোৱাৰ বক্সৰ লেখীয়া হৈ গ'ল। এতিয়া আমি ইয়াত ভাগ কৰি ল'ম। প্ৰথমতে 3টা ভাগেই কৰোঁ মই। 3টা ভাগ হ'ব ধুনীয়াকৈ। এয়া দেখিছেনে, এই 3টা ভাগৰ এতিয়া আপোনালোকক মই দেখুৱাইছোঁ। ট্ৰায়েংগল শ্বেপত কৰোঁ, যিকোনো শ্বেপ দিব পাৰে, এনেকুৱা নহয় অকল ট্ৰায়েংগল শ্বেপটোৱে যেন দিব পাৰি। এয়া এবাৰ এনেদৰে, এবাৰ এনেদৰে, এবাৰ এনেদৰে। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ এটা ট্ৰায়েংগল শ্বেপ হৈ গ'ল। এয়া চাওকচোন, ওচৰৰ পৰা মই দেখুৱাই দিছোঁ। এয়া দেখিছেনে। আৰু এয়া মই এনেধৰণৰে প্লেটত থৈ যাম এতিয়া। এয়া অকণমান ডাঙৰ সৰু হয়, আৰু সমানকৈ কাটিলে ধুনীয়া হ'ব। মোৰ হাতখন অকণমান তেৰামেৰাই, লাডু বনালেও ডাঙৰ সৰু হয়। এয়া চাওকচোন, এনেধৰণৰে মই এখন কাটি ল'লোঁ। আৰু এখন মই কাটি দেখুৱাই দিওঁ আপোনালোকৰ আগত। এয়া এটা ৰুটিৰ পৰা 3খন ওলাইছে, মই কৈছোঁৱেই। এনেধৰণৰে ধুনীয়াকৈ এবাৰ ওপৰলৈ দিব লাগিব, এবাৰ এনেকৈ তললৈ দিব লাগিব, এবাৰ এনেকৈ এনেকৈ এনেকৈ। ডাঙৰ ট্ৰায়েংগল কৰে, সৰু ট্ৰায়েংগল কৰে, সেইটো নিজৰ কথা। মই ইমানটো জোখতে কৰি লৈছোঁ। আৰু এই কাটাৰখন নহ'লেও একো কথা নাই, এনেকুৱা চাকুৰেও আপোনালোকে কাটিব পাৰে, তেতিয়া কিনাৰকেইটা ঘাট নহয়। কথা সেইটোৱে। এয়া দেখিছেনে, মই ধুনীয়াকৈ আটাইখিনি কাটি লৈছোঁ। আৰু বাকী থকাখিনিও মই কাটি ল'ম, কাটি লৈ আপোনালোকক দেখুৱাম।
এখন প্লেটতো এয়া কাটি লৈছোঁ দেখিছেনে আৰু অলপমান আছে একেলগে গোটেইখিনি কাটি ল'লে বেয়াও হ'ব পাৰে সেইকাৰণে মই অলপ অলপকৈ কাটি যাম আৰু ভাজি যাম আৰু এইখিনি থওঁতে এখনৰ ওপৰত এখন থ'ব নালাগে এনেধৰণৰে বেলেগ বেলেগকৈ থ'ব লাগিব দেই গেছত কেৰাহী এখন পাতি দিলোঁ আৰু কেৰাহীতে মই ৰিফাইন তেল অলপ দি দিছোঁ আৰু তেলখিনি অলপ গৰম কৰি লৈছোঁ প্ৰথমতে আৰু এতিয়া মই এই চুজিৰ ট্ৰাইংগলবিলাক দি যাম এয়া দেখিছেনে এটা এটাকৈ দিম আমি আৰু গেছৰ ফ্লেমটো আমাৰ মিডিয়ামত আছে মই মোৰ কেৰাহীখন অকণমান বহল সেইকাৰণে মই বেছিকৈ দিব পাৰিছোঁ আৰু আপোনালোকৰ আছে যদি বনাই এনেকুৱা কেৰাহী ল'ব বহল কেৰাহী তেতিয়া একেবাৰতে বহুত আহিব এয়া মই দি দিছোঁ আৰু যিবোৰ হৈছে ধুনীয়াকৈ ওপৰলৈ উঠি আহিছে এতিয়া মই গেছটো মিডিয়ামতকৈ অকণমান কম কৰিয়ে থৈছোঁ আৰু কাৰণ আমি যদি এতিয়াও হাই ফ্লেমত থওঁ তেতিয়া বস্তু মানে আমাৰ চিপছটো ট্ৰাইংগলটো কৰকৰি নহ'ব মুচমুচীয়া নহ'ব লুচিটোৰ দৰে হ'ব ফুলাটো ফুলিব কিন্তু মচমচীয়া নহ'ব সেইকাৰণে প্ৰথমতে ফুলিবৰ কাৰণে আমি অলপ মিডিয়াম ফ্লেম বা হাই ফ্লেমত দিলোঁ যেতিয়া আমাৰ গোটেইখিনি ট্ৰাইংগল ফুলি ওপৰতে উঠি আহিলে এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিলোঁ এতিয়া কম আঁচত মই 1-2 মিনিট এনেদৰে ভাজি ল'ম তেতিয়াহে আমাৰ মচমচীয়া হ'ব আৰু এখন চামুচেৰে মই এতিয়া অকণমান লৰাই দিছোঁ এয়া দেখিছেনে ধুনীয়াকৈ ইলুটি খিলুটি কৰি দিম ধুনীয়াকৈ ফ্লেমত থৈ মই এইবোৰ ধুনীয়াকৈ আমি এতিয়া বনাই যাম এয়া গোটেইখিনি মই সাইড চেঞ্জ কৰি দিলোঁ এইটো সাইড এতিয়া ধুনীয়াকৈ ভাজি ল'ম এয়া ট্ৰাইংগলখিনি আমাৰ হ'বলৈ হৈছে ধুনীয়াকৈ ৰং ধৰি গৈছে আপোনালোকে দেখিছেনে আৰু ধুনীয়াকৈ আমাৰ ফুলি গৈছে মই গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ আৰু এতিয়া এইখিনি মই তেলৰ পৰা উঠাই ল'ম তেলৰ পৰা উঠাবৰ সময়ত অকণমান গেছটো বেছি কৰি দিছোঁ তেতিয়া তেলখিনি ইয়াত লাগি নাথাকে আৰু ডাঙৰ এনেকুৱা চালনী এখন লৈছোঁ যাতে তেলখিনি ইয়াত লাগি নাথাকে আৰু এখন থালিত মই এয়া উঠাই লৈছোঁ একদম থালিখনত দিওঁতে একদম ঠং কৰি আৱাজ আহিছে শুনিছে নহয় তাৰ মানে আমাৰ এইকেইটা একদম মচমচীয়া হৈছে এয়া ধুনীয়াকৈ হৈ গৈছে এতিয়া মই যে মেজিক মছলাখিনি বনাই থৈছিলোঁ সেইখিনি ইয়াৰ ওপৰত অকণমান এনেধৰণৰে দি দিম কাৰণ এতিয়া গৰম হৈ আছে আৰু ইয়াত তেল লাগি আছে সেইকাৰণে এতিয়াই যদি আমি দিওঁ এইখিনি ধুনীয়াকৈ লাগি যাব পিছত আমাৰ নালাগিব মানে শুকাই গ'লে আৰু ঠাণ্ডা হৈ গ'লে ইয়াত মছলাখিনি আমাৰ নালাগিব এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ পদিনাৰ মছলাখিনি ইয়াত লাগি গৈছে দেখিছেনে একদম এয়া আৰু ঠাণ্ডা হ'লে একদম মচমচীয়া হৈ যাব মই সেকেন্ড বেচ দি দিছোঁ আৰু সেকেন্ড বেচত অকণমান সৰহকৈ দিছোঁ নতুবা কমকৈ ভাজিলেও বহুত টাইম লাগিব এয়া দেখিছেনে একদম ধুনীয়াকৈ ফুলি গৈছে আমাৰ প্ৰথমতে মই অকণমান গেছটো বেছি কৰি ফুলাই লৈছোঁ আৰু যেতিয়াই বস্তুখিনি ফুলি যাব তেতিয়াই আমি গেছৰ ফ্লেমটো ল' কৰি দিম ল' কৰিলেহে আমাৰ মচমচীয়া হ'ব আৰু আগৰ বেচৰ এইকেইটাহে আছেগৈ দেখিছেনে মানে বনাই থাকিলে নাথাকে মানে খাবলৈ ল'ৰা ছোৱালীয়ে লৈয়ে যায় ইমান ধুনীয়া হয় খাবলৈ এয়া চাওক গোটেইখিনি মই তেলৰ পৰা উঠাই ল'ম এতিয়া এতিয়া মই কৈছোঁৱে আগৰ দৰে আমি এইখিনিতো আমাৰ মেজিক মছলাটো দি দিব লাগিব ঠাণ্ডা হ'লে নালাগিব এয়া দেখিছেনে মই ধুনীয়াকৈ এয়া দি দিছোঁ এয়া গৰম গৰমেই দিব লাগিব তেতিয়াহে হ'ব আৰু চামুচখনেৰে ধুনীয়াকৈ লৰাই দিম এয়া গৰম গৰম হৈ থাকোঁতে তেলো অকণমান লাগি থাকে এইখিনিত তেতিয়া মছলাখিনি লাগি যায় ঠাণ্ডা হ'লে কি হ'ব তেলখিনি ভিতৰলৈ সোমাই যাব আৰু তেতিয়া মছলাখিনি নালাগিব আৰু টমাটোৰ ট্ৰাইংগলখিনি মোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে একেবাৰে ফুলা ফুলা আৰু একেবাৰে মচমচীয়া খাবলৈ বহুতে সোৱাদ লগা হয় আৰু আপোনালোকে বাৰু এনেদৰে বনাইছেনে যদি বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব পাৰিব বহুত ভাল লাগে খাই চালেহে গম পাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ